বিপদৰ বন্ধুৱে যে আসল বন্ধু তাৰে আজি প্ৰমাণ হল ধৰ্ণাস্থলী সচলত। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালে, কিন্তু এটা কথা কি জানেনে, বহুত ভাল লাগিছে কিয় আজি 14টা সংগঠন লগ হৈছে সচলত। আৰু কিয় লগ হৈছে আপোনালোকে সকলোৱে গম পায়, ইতিমধ্যে ৰাজ্যজুৰি কা আন্দোলন আকৌ আৰম্ভ হৈছে 2.0। গতিকে 14টা সংগঠনে আহি লগ দিছে। আৰুটো সংগঠন বহুত আছিলে, দালালগিৰি কৰা সংগঠনসমূহ বহুত আছিলে। আৰু তাৰে এজন মই মানে বেছিকে বহলাই গৈ নাথাকো, বহুতখিনি কথা ক'বলগীয়া আছে আৰু মই কৈ থাকিলে নহব, আপোনালোকক মই প্ৰমাণ সহ দাঙি ধৰিব লাগিব, নহয়নে বাৰু? কিন্তু কি জানে, মানে আগতে প্ৰাক্তন বুলি ক'ব লাগিব, আৰু প্ৰাক্তন বীৰ লাচিত সেনাৰ মুখ্য সচিব এজনে আজি ইমান সুন্দৰকৈ কথাখিনি কৈছে। তেওঁৰ ভিডিঅ' মই আগতেও বনাইছো, আৰু সঁচাকৈ বীৰ হলে তেনেকুৱা বীৰ হ'ব লাগে। এনে পাবত গজা পকেট গৰম কৰা বীৰ আমাক দৰকাৰ নাই, নহয়নে বাৰু? আৰু তেওঁৰ নামটো হৈছে প্ৰকাশ বৰুৱা। বৰ্তমান কিন্তু তেওঁ সেই যেতিয়া তনুচাহী তেল ডিপুটো যে ডিব্ৰুগড়ৰ সেইটো লাগিছিলে হুলস্থুলখন, তেওঁ তেতিয়াই বীৰ লাচিত সেনা ত্যাগ কৰিছিলে। মানে কিছুমান কাৰ্যকলাপ তেওঁ অসন্তুষ্টি পাইছিলে আৰু সেইটো কাৰণে তেওঁ ভালে ভালে ওলাই আহিলে, আহি পেলাই আমাৰ ৰাইজৰ দলত যোগ দিলেহি। এতিয়া তেওঁ ইমান সুন্দৰকৈ কিছুমান কথা উপস্থাপন কৰিছে, আপোনালোকৰ আগত মই দাঙি নধৰিলে মোৰে বেয়া লাগিব। কাৰণ মানে ইমান সুন্দৰ কথা কৈছে, সঁচাকৈ প্ৰকৃততে মানুহ হ'ব লাগে এনেকুৱা, আৰু সেইকাৰণে মই ক'লো তেওঁক বীৰ বুলি। গতিকে আপোনালোকৰ মাজলৈ মই সেই প্ৰকাশ বৰুৱাৰ অকণমান সৰু ভিডিঅ' আগবঢ়াই দিছো, চাওকচোন। অসমত যিসকল হেংদাং লোৱা বীৰ আছে, প্ৰত্যেকটো কথাতে হেংদাং লম, প্ৰত্যেকটো কথাতে আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই। তেওঁলোকৰ হেংদাংবিলাক মামৰে ধৰিলে নে সেই হেংদাং ধৰা লাচিতসকল বৰ্তমান লাহ বিলাহত ক'ৰবাত ঘূৰি আছে, নে অৱসৰ বিনোদন শেষ হোৱা নাই? এইটো এটা ডাঙৰ প্ৰশ্ন অসমৰ জনসাধাৰণে কিন্তু চাই আছে। 24 ঘণ্টা পাৰ হৈ গ'ল। অসমত 2024 চনৰ 31 ডিচেম্বৰলৈকে বাংলাদেশীক ইয়াত ৰক্ষণাবেক্ষণ দিম বুলি, বিদেশীক ইয়াত অসমত আমি গ্ৰহণ কৰিম বুলি অধিসূচনা জাৰি কৰিলে। 24 ঘণ্টা পাৰ হৈ গ'ল, তাৰ পাছতো কিন্তু এই অসম ৰক্ষাকাৰী হেংদাং ধৰা বীৰসকলৰ এতিয়ালৈকে এটা আমি প্ৰত্যুত্তৰ শুনা পোৱা নাই। আটাইতকৈ ডাঙৰ কথা হৈছে, যিখন কা আইন আনিছিলে চৰকাৰে, কা আইন আনোতেও আমি বিৰোধিতা কৰিছো, এতিয়াও বিৰোধিতা কৰিছো, আৰু আমি অনাগত দিনতো আমি বিৰোধিতা কৰি যাম। কোনো কাৰণতে আমি হিন্দুৱে হওক মুছলমানে হওক বিদেশীৰ বোজা অসমত আমি কোনো কাৰণতে গ্ৰহণ নকৰো। যদিহে প্ৰয়োজন আছে, যদিহে মন কৰিছে হিমন্ত বিশ্ব শৰ্মাই, ৰিণিকী ভূঞা শৰ্মাই, তেওঁলোক মাটিত তেওঁলোকে বহাওক, আমাৰ ক'ব লগা নাই। যদিহে মন কৰিছে অতুল বৰাই বহাওক, কেশৱ মহন্তই বহাওক, ফণীভূষণ চৌধুৰীয়ে বহাওক, আমাৰ ক'ব লগা নাই। কিন্তু অসমত অসমীয়াই কোনো কাৰণতে বিদেশী বোজা আৰু গ্ৰহণ নকৰে। এটা কথা স্পষ্টভাৱে সকীয়াই দিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যিদিনাই অসমৰ জনগণ ৰাজপথলৈ ওলাই আহিব, সেইদিনা কিন্তু আপুনি দিল্লী, তাতোতকৈ বাহিৰত গৈ বাংলাদেশত গৈ আপুনি কিন্তু ৰক্ষা নাপাব। অসমৰ জনসাধাৰণে ৰক্ষা নকৰিব আপোনাক। বৰ্তমান যি কাণ্ড কাৰখানা কৰিছে, অসমীয়া জাতিটোক সম্পূৰ্ণৰূপে নিষেধ কৰি দিব বিচাৰিছে আপুনি। ইয়াৰ পৰা আপুনি সময় থাকোঁতেই আপুনি সিদ্ধান্তবিলাক সলনি কৰক। অসমীয়া জাতিটোক আপুনি শেষ কৰিব নিবিচাৰিব। আপুনি ভাবিছে নেকি 2-4জনমান ছদ্মবেশী ভণ্ড জাতীয়তাবাদী নেতাক আপুনি হাতৰ পুতলা কৰি নচুৱাই লৈ গোটেই অসমীয়া জাতিটো আপোনাৰ হাতৰ পুতলা হৈ নাচিব বুলি আপুনি ভাবিছে নেকি? নাভাবিব আপুনি। ধূৰ্ত দগাবাজ লাচিত থাকিব পাৰে, ভেকচন ধৰা লাচিত থাকিব পাৰে, কিন্তু এতিয়াও হত লাচিত, এতিয়াও কিন্তু হাজাৰ হাজাৰ হত লাচিত অসমৰ চুকে কোণে আছে। আৰু এই হত সাহস থকা, সততাৰে কাম কৰা এই লাচিতসকল যদি ওলাই আহে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিয়ে হওক, বিজেপিয়ে হওক বা RSSে হওক, এই অসমত কিন্তু আপোনালোকে থাকিবলৈ জেগা নাপাব। আপোনালোকক সকীয়াই দিছো অন্তিমবাৰৰ বাবে। আৰু এটা কথা ইয়াৰ পৰা কওঁ, জাতীয় দল সংগঠন যিমান আছে, এই মুহূৰ্ততে যদি একত্ৰিত নহয়, কেতিয়া হ'ব একত্ৰিত? জাতিটো সংকটত, অসমীয়া জাতি নিচিন্ন হৈ যাবলৈ লৈছে, আৰু ইয়াত উদগনি যোগাইছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে, আৰু হিমন্ত বিশ্ব শৰ্মাই খুব প্ৰত্যক্ষভাৱে তেওঁ ইয়াত উদগনি জনাই আছে। তাৰ পাছতো এই মুহূৰ্তলৈকে জাতীয় সংগঠনবিলাক কিয় একত্ৰিত হৈ ৰাজপথলৈ ওলাই অহা নাই? অসমৰ জনসাধাৰণে কিন্তু চাই আছে তোমালোকক। আৰু যদিহে তোমালোক একত্ৰিত হৈ ওলাই নাহা ৰাজপথলৈ, ইয়াৰ বিৰুদ্ধে সবল প্ৰতিবাদ যদি গঢ়ি নোতোলা, অসমৰ ৰাইজে কিন্তু তোমালোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব। তেতিয়া কিন্তু তোমালোকেও ক'তো জেগা নাপাবা। নিশ্চয় আপোনালোকে সেই প্ৰকাশ বৰুৱাৰ বক্তব্যখিনি শুনিলে, নহয়নে? আৰু তেওঁ যিখিনি কথা কৈছে একেবাৰে মানে ৰাইট কথা কৈছে। আৰু এটা কথা মানে মনত ৰাখিব আপোনালোকে, যিবিলাক মানুহে সঁচা কথা কয়
তেওঁলোক সদায় অপ্ৰিয় হয় আৰু তেওঁ এই প্ৰকাশ বৰুৱাই মানে সেই মই কৈছিলোৱেই নেকি অকণমান আগত যে তেওঁ দুলীয়াজনৰ সেই তনুচাহীৰ যে কেছটো আছিলে তেলডিপুৰ কেছটো সেইটো সময়তে তেওঁ আহি ৰাইজৰ দলত যোগ দিছিলে আৰু সঁচাকৈ আমাক এনেকুৱা সৈনিকেই লাগে এনেকুৱা মানে বীৰকে আমাক লাগে আৰু সঁচাকে তেওঁ যদি সুবিধা পায় কাম কৰাৰো এটা পৰিৱেশ লাগে ন কাম কৰাৰ সেই সুন্দৰ পৰিৱেশটো যদি পায় তেওঁ আমাৰ মানে দেশখনৰ উন্নতিৰ কথা কেনেকৈ কি কৰিব পাৰি তেওঁ মানে আগুৱাই নিব পাৰিব বুলি আশা কৰোঁ আৰু লগতে এইজনে তেনেকৈ ক'লে দেই এওঁ আগৰ মানে প্ৰাক্তন মই কৈছোঁ বিলাসিত সেনাৰ আছিলে সচিব আৰু এতিয়া কেইটামানে কি কৰিছে জানেনে অসমীয়া যুৱ মঞ্চত তেওঁলোকে কিন্তু ইয়াত অহা নাই তেওঁলোকে ৰাজপথত এতিয়া চিঞৰিছে কিয় জানেনে নগা খেদে বোলে এতিয়া চাওক যেতিয়া মিয়া খেদা আন্দোলন হৈছিলে মিয়া খেদিছিলে তেতিয়া তেওঁলোকক মানে চৰকাৰৰ প্ৰয়োজন নাই চৰকাৰৰ কথা তেওঁলোকক নালাগে কিন্তু এতিয়া নগা খেদিব যেতিয়া নোৱাৰা হ'ল তেওঁলোকে ৰাজপথত আহি চৰকাৰক অনুৰোধ কৰিছে মিয়া খেদোঁতে কিন্তু চৰকাৰৰ সহায় বিচৰা নাছিলে দেই তেওঁলোক নিজে নিজে একদম দাণ্ডা চাণ্ডা লৈ ওলাই গৈছিলে মিয়া খেদিবলৈ কিন্তু এতিয়া যেতিয়া নগা খেদিব হ'ল এতিয়া তেওঁলোকক চৰকাৰৰ প্ৰয়োজন হৈছে গতিকে আপোনালোকৰ মাজলৈ মই সেই যুৱ মঞ্চই কেনেকৈ চিঞৰি থাকে মই যে কওঁ আপোনালোকক যে মুখখন ইমান ডাঙৰ একে কিবা এটা টাইপৰ দেখোন একদম বকাসুৰৰ টাইপৰ আপোনালোকৰ মাজলৈ মই আনি দিছোঁ চাওকচোন অসম পুলিচক দুৰ্ব্যৱহাৰ কৰা নগাক এৰি দিয়া নহব আমাৰ অসম পুলিচক নগা দুৰ্ব্যৱহাৰ কৰা নগাক এৰি দিয়া নহব চাওক আজি আমি অসমীয়া যুৱ মঞ্চই যি আজি অৱৰোধ কাৰ্যসূচী লৈছো ইয়াৰ কাৰণ হৈছে নগা আমি আপোনালোকৰ যোগেদি এটা কথাই ক'ব বিচাৰিছো নগাসকলক তহঁতে যদি হাতত বন্দুক ল'ব পাৰিবি আমিও কিন্তু বাৰুদ ল'বলৈ কুণ্ঠাবোধ নকৰিম তহঁতি যদি হাতত দা ল'বি আমি কিন্তু তৰোৱাল ল'বলৈ বাধ্য হ'ম তহঁতি যদি জাঠি জোং ল'বলৈ বাধ্য হ'বি আমি কিন্তু ধেনুকা ল'বলৈ বাধ্য হ'ম গতিকে এটা কথা ক'ব বিচাৰিছো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি যিদৰে মিয়া বাংলাদেশী কবৈদ্য বাংলাদেশী খেদি বিতৰণ কৰিছে বাংলাদেশত আপুনি যিদৰে উচ্ছেদ কৰিছে সেইদৰে আপুনি সীমা সমস্যাটো সমাধান কৰক কাৰণ আপুনি কৰোঁ বুলি ক'লে সকলোখিনি কৰিব পাৰিব কিন্তু আপুনি কিয় কুণ্ঠাবোধ কৰি আছে আমি বুজি পোৱা নাই নগালেণ্ডত যদি নগাৰ দপদপনি চলিব পাৰে মেঘালয়ত যদি মেঘালয়ৰ দপদপনি চলিব পাৰে অসমত তেতিয়াহ'লে কিয় অসমীয়া দাদাগিৰি নচলিব অসমত অসমীয়া দাদাগিৰি চলিব চিধা কথা আৰু নগাই যি টেক্স বিচাৰি আহিছে আমাৰ অসমৰ সীমাত আহি পেলাই তেওঁলোকে আমাৰ অসমৰ মানুহক মাৰপিট কৰিছে তেওঁলোকে টেক্স বিচাৰিছে গৰু ছাগলীলৈকে টেক্স বিচাৰিছে এইটো লাজৰ কথা গতিকে দিল্লীত আজি বিজেপি চৰকাৰ অসমত বিজেপি চৰকাৰ গতিকে মুখ্যমন্ত্ৰীক এটা আহ্বান জনাইছোঁ যে আপুনি অতি শীঘ্ৰে নগালেণ্ডৰ চিফ মিনিষ্টাৰৰ লগত বহি এটা সীমা সমস্যা সমাধান কৰি দিয়ক কাৰণ বৰ্ডাৰত থকা মানুহখিনিয়ে জানে কেনেকৈ থাকিবলগীয়া হৈছে কেনেকৈ তেওঁলোক আছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অতি শীঘ্ৰে যদি সীমা সমস্যা সমাধান নকৰিব আমি আজি অৱৰোধ লৈছোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম ইয়াৰ বাবে জগৰীয়া চৰকাৰ তথা প্ৰশাসন সকিয়নি দিছোঁ নগালেণ্ড চৰকাৰ সকিয়নি দিছোঁ অসম আৰক্ষীক তেওঁলোকে বাধ্য কৰাইছে হাতযোগ কৰিবলৈ অসম আৰক্ষীক সাহস আছে অসম আৰক্ষী আমাৰ সাহস আছে অসম আৰক্ষীয়ে যুদ্ধ নকৰিলে এইটো কাৰণে যে অসমীয়া মানুহ কিজানি ক'ৰবাত আঘাত লাগিব পাৰে নি বা যি নগালেণ্ড চৰকাৰ বা নগাৰ লগত আমাৰ ভাতৃত্ববোধ আছে কিছুমান নগা যি নগাৰে আমাক চিনি নাপায় অসমীয়া মানুহক চিনি নাপায় অসমীয়া ভাষা বুজি নোপোৱা নগাই আমাৰ মানুহক অত্যাচাৰ কৰে আজি আমি অসমীয়া মানুহে কেইটা নগাক আমি মাৰপিট কৰিছোঁ আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আজি নগালেণ্ডলৈ গ'লে আমাৰ অসমীয়া মানুহক তেওঁলোকে মাৰপিট কৰি পঠিয়াই দিয়ে টকা লুটি লয় আৰু আমি অসমত তেওঁলোকে যেতিয়া ব্যৱসায় কৰে আমি কোনটো অসমীয়া মানুহে তেওঁলোকক টকা লুট কৰিছে বা মাৰপিট কৰিছে ক'ব পাৰিব
আমি সেইকাৰণে চৰকাৰক কৈছোঁ যি সমস্যা আছে সীমা সমস্যা সমাধান কৰিব লাগে আৰু বাৰে বাৰে এনেকুৱা সংঘাত হৈ থাকিলে কিন্তু আমিও সহ্য নকৰিম এদিন অসমীয়া হিচাপে আমিও সহ্য নকৰিম আমিও তেতিয়া যুঁজিবলৈ বাধ্য হ'ম কাৰণ আমাৰ মাটিৰ পৰা যদি আমাৰ অসমীয়া মাটিৰ পৰা যদি গৰু ছাগলী নগালেণ্ডলৈ পাৰ হ'ব বিচাৰে বা আমাৰ মাটিত তেওঁলোকে টেক্স ল'বলৈ ক'ত অধিকাৰ পালে আমাৰ অসমৰ মাটিত তেওঁলোকে টেক্স ল'বলৈ ক'ত সুবিধা পালে আমি সেইকাৰণে চৰকাৰক সকীয়াই দিছোঁ নগাই যদি এই দপদপনি বন্ধ নহয় কিন্তু আমি অসমীয়াই দপদপনি যেতিয়া কৰিম নগাক কিন্তু দৌৰাই দৌৰাই আমি খেদিম সেইটো আমি আজি আপোনালোকৰ মাধ্যম যোগেদি আমি সকীয়াই দিছোঁ নগাক আমি দৌৰাই দৌৰাই খেদিম এবাৰ অসমৰ পৰা যদি নগাই নিশ্চয় আপোনালোকে দেখিলে মই এইজনৰ কথাকে কওঁ ইমানখন মুখ যে কওঁ এইজনৰ কথাকে কওঁ কোন হয় কি কথা নাজানো কিন্তু যুৱ মঞ্চ বুলি জানো আৰু মই কোৱা কথাটো মিছা নেকি বাৰু তেওঁলোকে চাওক আহিব লাগে কা আন্দোলনত হেৰি কৰিবলৈ জইন কৰিবলৈ সচলত কিন্তু তেওঁলোকে ৰাজপথত নগাৰ কথা কৈ পেলাই হাই হুলস্থুল কৰি আছে গতিকে আৰুনো মই কিমান কি কম আজি সচলত কেনেধৰণে মানে প্ৰতিবাদৰ কাৰ্যসূচীখন সুকলমে পাৰ হৈ গ'ল আপোনালোকৰ মাজলৈ সৰুকে হলেও মই আগবঢ়াই দিলো চাই লওক প্ৰতিবাদত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদ ৰাইজৰ দল জাতীয় দল অসম তথা ৰাজ্যৰ 12 দলসমূহে অসম সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কেন্দ্ৰীয় চৰকাৰৰ জাতিদ্ৰোহী এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যবাসীক গৰজি উঠিবলৈ আহ্বান জনায় লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোপন এজেণ্ডাৰ কথাও ফাদিল কৰে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে যেতিয়া এইটো যোৱাবাৰ নিৰ্বাচনৰ আগত কৈছিলে যে 2014 চনৰ পৰা আৰু এতিয়াও পিছত আৰু কোনো বিদেশী পূজা ল'ব নালাগে কাৰণ তেতিয়া ৰাম জগন আমি তেতিয়াই কৈছিলো যে আমি 2014 নহয় আমি এবছৰ 71 পিছৰ এবছৰৰ বিদেশী পূজা আমি ল'ব নোৱাৰো এতিয়া তেওঁৰ সেই কথাটো এতিয়া মানুহৰ মাজত মানে যেতিয়া উদঙাই ওলাই গ'ল যে মিছা কথা কৈ মানুহ ঠগি ভুটি লৈছে এইবাৰ আৰু 10 বছৰ বহালে তাৰপিছত আৰু 10 বছৰ বহালে কা যেতিয়া কেব আছিল তেতিয়াই বিজেপিৰ গোপন এজেণ্ডাৰ কথা গম পাইছিল ৰাইজৰ দলে ভৱিষ্যতেও বিজেপিৰ বাবে দুৱাৰ মুকলি থাকিব বুলি সতৰ্কবাণী দিছিল ৰাইজৰ দলে বাস্তৱত হেয়াই হল বৃদ্ধি কৰা হল অবৈধ বিদেশীৰ আৰু 10 বছৰৰ বোজা সন্মিলিত মৰ্চাৰ আন্দোলনত উপস্থিত থাকি ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইনে প্ৰতিবাদকাৰীক এই কথা সোঁৱৰাই দি চোকা সমালোচনা কৰে চৰকাৰক দলৰ যিটো স্থিতি স্পষ্ট কাৰণ এই কা আইন বিৰোধ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই 1 বছৰ 7 মাহ জেলত থাকিব লগা আছে ভাৰতবৰ্ষত কা আইনৰ বিৰুদ্ধে আন্দোলন কৰি ইয়াতকৈ অধিক কোনোদিনো ইমান জেলত থাকিব লগা হোৱা নাই আজি চাওক অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন 5 বছৰৰ কাৰণে বিদেশী বিতৰণৰ যে 5 বছৰ দীৰ্ঘকালীন স্তব্ধ হৈ গৈছিল 1951 চনৰ পৰা 1971 চনলৈ 20 বছৰৰ বোজা ল'বৰ কাৰণে 855 জন শ্বহীদ হৈছিল তাৰ পৰৱৰ্তী সময়ত কিন্তু এই যিখন চৰকাৰ অসম চুক্তিক ডাষ্টবিনত পেলাই তেওঁলোকে কা আইনখন অসম সন্মিলিত মৰ্চাৰ সভাপতি তথা জাতীয় দল অসমৰ সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই অংশগ্ৰহণ কৰে বিক্ষোভ কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে ভয় দেখুৱাই সকলোকে দমন কৰিব খোজে বুলিও মন্তব্য কৰে সাংসদ ভূঞাই সামান্য সাহস গোটাই জাতিধ্বংসী কা তথা ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ 2025ৰ বিৰুদ্ধে সকলোকে ওলাই অহাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ খিলঞ্জীয়া ৰাইজৰ অধিকাৰৰ ভূমিৰ অধিকাৰৰ বিষয়ে আন্দোলন কৰি আছিলোঁ দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰি আছিলোঁ আৰু আজি আহি হঠাৎ আমাৰ ওপৰত জাপি দিয়া হ'ল বিদেশী নাগৰিকৰ নতুন দায়িত্ব এইটো কোৱা হৈছে যে 31 ডিচেম্বৰ 24 চনৰ ভিত্তিবৰ্ষ বুলি কয় কিন্তু আপোনালোকে মনত ৰাখিব যে আজি যি ধৰণে অসমৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে অসমৰ থলুৱা ৰাইজক যি ধৰণে ধ্বংস কৰিব খোজা হৈছে যি ধৰণে ধ্বংস কৰি নিশেষ কৰিব খোজা হৈছে এই ভিত্তি বছৰ আকৌ অলপ দিনৰ পিছত
বৃদ্ধি কৰা হ'ব আৰু গোটেই অসমখন বিদেশীৰ চৰণীয়া পথাৰত পৰিণত হ'ব। আজি আমি কৈ আছো সমগ্ৰ দেশবাসীয়ে গণতান্ত্ৰিক সংগঠনে ৰাজনৈতিক দলে এইটো মানি লৈছিলে যে 1971 চনৰ 25 মাৰ্চ হ'ল বিদেশী বহিষ্কাৰ। CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে, বৰ্ষিয়ান বাওপন্থী নেতা উদ্ধৱ বৰ্মন, সুপ্ৰকাশ তালুকদাৰেও চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে চোকা সমালোচনা কৰে। বিজেপিৰ বিৰুদ্ধে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে কাম কৰাৰ অভিযোগ উত্থাপন কৰে CPIMে। সেন্ট্রাল গভর্নমেন্টের কোনো নিয়ম নীতি সংবিধান মানা নাই। তেওঁলোকে আমাৰ সংবিধান ধ্বংস কৰি আছে, পদে পদে ধ্বংস কৰি আছে। গতিকে সংবিধান বাদ দিছে, তেওঁলোকে ধ্বংস কৰাৰ কাৰণে লাগিছে আৰু সংবিধান বিৰোধী যিমান কাম আছে তেওঁলোকে কৰি আজি এইটোৰ ক্ষেত্ৰত ৰখাৰ ক্ষেত্ৰত যিটো কৰিলে এইটো হৈছে সংবিধানৰ অৱমাননা। এই কামখিনি কৰি আন্দোলন গঢ়ি উঠিছে। এতিয়া আমি সন্দেহ কৰিছিলো যে কা আইনে আমাৰ অসমৰ প্ৰতি এটা বিপদ পাতি আনিব, অসমক বিদেশী চৰণীয়া পথাৰত পৰিণত কৰিব। আৰু কা আইনখন গ্ৰহণ হোৱাৰ পিছত এই কথাটো আমি বুজিছিলো যে 14 চনতে এই সীমাবদ্ধ নাথাকে। এতিয়া 24 চনৰ 31 ডিচেম্বৰলৈকে তেওঁলোকে সম্প্ৰসাৰিত কৰিছে আৰু আমি নিশ্চিত ইয়াক হয়তো 34 বছৰলৈকে কৰিব, 40 বছৰলৈকে কৰিব যদি ভাৰতীয় জনতা পাৰ্টি ক্ষমতাত থাকে। এতিয়া এই ভাৰতীয় জনতা পাৰ্টিক পৰাজিত কৰাৰ মাজেদি এই কা আইনৰ জৰিয়তে যি বিপদ আমাৰ প্ৰতি মাতি আনিছে ইয়াক আমি পৰাজিত কৰিব পাৰিম, অন্যথা কোনো উপায় নাই। লক্ষণীয়ভাৱে অসম সন্মিলিত মৰ্চাৰ অংশীদাৰ নোহোৱা স্বত্তেও এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছে। গৌৰৱ গগৈৰ নিৰ্দেশত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা দলে গৈ যোগ দিয়ে এই আন্দোলনত আৰু ইয়াৰ লগে লগে প্ৰথমবাৰৰ বাবে একত্ৰিত হ'ল ৰাজ্যৰ আটাইকেইটা বিৰোধী ৰাজনৈতিক দল। কংগ্ৰেছৰ মন্তব্য, আমি জাতীয় ইছ্যুত এক আপোনালোকে দেখিছে যে আমি অসমৰ সকলো ৰাইজৰ লগতে আমি অতি উদ্বিগ্ন হৈ পৰিছো। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে যি হঠকাৰী সিদ্ধান্তসমূহ গ্ৰহণ কৰি আছে, এইবিলাক তেওঁলোকে ভেটিটো শেষ কৰিলে, আদানীক দিলে, আম্বানীক দিলে। তেওঁলোকে 3000 বিঘা মাটি চিমেণ্ট ফেক্টৰী বনাবৰ কাৰণে দিলে। এতিয়া জাতি শেষ কৰাৰ ঠিকা লৈছে তেওঁলোকে, অসমীয়া জাতি শেষ কৰাৰ ঠিকা তেওঁলোকে লৈছে আৰু এই ঠিকা লৈছে অমিত শ্বাহৰ পৰা। অমিত শ্বাহৰ পৰা ঠিকা লৈ অসমীয়া জাতিটো ধ্বংস কৰিব বিচাৰিছে। আমি অসমৰ জনসাধাৰণৰ স্বাৰ্থত, সঁচা অৰ্থত অসম আই মাতৃৰ স্বাৰ্থত আমি একগোট হৈ যুঁজ দিব লাগিব। কাৰণ এই যিখন চৰকাৰ অহাৰ আগতে কি বুলি কৈছিল, জাতি মাটি ভেটি। এইখন চৰকাৰৰ দিনত আমাৰ জাতিটোৰ, অসমীয়া জাতিটোৰ ভাটিটো ভেটিটো মাটিখিনি সুৰক্ষিত নহয়। অসমৰ সমগ্ৰ ৰাইজে যোৱা সময়ছোৱাত উত্তাল কৰি দিছিল যে কা আমাক নালাগে। অসমৰ ৰাইজৰ কথা এইখন চৰকাৰে ভ্ৰক্ষেপ নকৰিলে অসমত থকা সকলো জাতি জনগোষ্ঠী সকলোৱে একগোট হৈ কৈছিলে যে কা আমি নামানো, কিন্তু অসমৰ ৰাইজৰ কথা এইখন চৰকাৰে ভ্ৰক্ষেপ নকৰিলে। মুঠতে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত কোনোপধ্যে মানি ল'ব পৰা নাই ৰাজ্যৰ দল সংগঠনে। ইতিমধ্যে বৃহস্পতিবাৰে কাহিলী পুৱাৰে পৰা সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভ কৰিছে প্ৰতিবাদ। বিৰোধী ৰাজনৈতিক দলসমূহেও ঘোষণা কৰিছে ধাৰাবাহিক আন্দোলন। মুঠতে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰৰ এই সিদ্ধান্তই যে ৰাজ্য উত্তাল কৰি তুলিব সেয়া নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট। নিশ্চয় আপোনালোকে দেখিলে সুন্দৰভাৱে প্ৰতিবাদীৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো সুকলমে পাৰ হৈ গ'ল আৰু দেখিলে কিমান কোন কোন সংগঠন জড়িত আছিলে, কোনে কোনে কি ক'লে নক'লে আপোনালোকে দেখিলে। আৰু এটাই ভাল লাগিছে যে সকলোখিনি যে ওলাই আহিছে, নহয়নে বাৰু? 14টা সংগঠন ওলাই আহিছে আৰু সেইটো কাৰণে বহুত ভালো লাগিছে। আৰু এটা একেবাৰে দুখেৰে কওঁ দেই, মই কিন্তু সেই অনুষ্ঠানটোলৈ মই যোৱা নাই, ওচৰতে হয় কিন্তু যোৱা নাই। আৰু
পিছতহে মই গম পাইছোঁ গোটেই যে আহিব মই সেই কথাটো গম নাপালোঁ হয়তো মানে মোৰ যিটো ফোন নাম্বাৰ দিয়া আছে সেই নম্বৰটো মোৰ বন্ধ হৈ আছে ৰিচাৰ্জ কৰা নাই আৰু 2-3টা চিমনো কি এনেই ৰিচাৰ্জ কৰি থাকোঁ সেইটো কাৰণে মই গম নাপালোঁ গতিকে আকৌ যদি হয় মই নিশ্চয় যাম কিন্তু আজি মই নগ'লোঁ এইখিনিয়ে কথা আৰু সঁচাকৈ বহুত ভাল লাগিছে এনেকৈ ওলাই আহিব লাগে হয়নে নহয় দেশৰ স্বাৰ্থত সকলো এক হ'ব লাগিবই হয়নে দেশখন যদি ৰক্ষা কৰিবলৈ হয় গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই